हेलो एवरीवन वेलकम टू माय चैनल। आज एकदम बहुत बेलेग जगार पर वेलकम करिसो आपनालोকক। सो आज आमार धान मरणा मारिसे तो आमी रातिपुवा ताले आहिलो भिडिओ बनाबले मैं समय नापाওঁ आमार इमानेই देरी হৈছে तो सोनकाले आहिलो। एतिया दुकानले गৈ आছো चाह खाबले किबा आनिबले। हेलो गाइस सो या मैं बिस्कुट आनिलोगे भिडिओ কৰিবলৈ নাপালো নহ'লে পটাপট গৈছো কাৰণ চাহ খাবলে মানুহ ৰখি আছে। তো এতিয়া বিস্কুট আনি মেলি আহিলো পঠাই দিয়ে পুনাই দিলোঁ সোনকালে পাবলৈ। এতিয়া যাওঁ এইখিনি দিওঁগৈ তাৰপাছত আপোনালোকক দেখাই যাম। এতিয়া ৰাতিপুৱা ঠাণ্ডা আছিলে বহুত কাপোৰ পিন্ধি আহিলোঁ। এতিয়া গৰম উঠিছে খোজকাঢ়ি দিলোঁ পিছল হৈ আছে গোটেই। অ'কে গাইছ অলপ পাছত লগ পাই আছোঁ। তো গাইছ ইয়াত একদম ধান মাৰি আছে সেয়া আৰু মই বহি ইয়াত গৰম পানী খাই আছোঁ। কাপোৰ পৰা সলাই দিলোঁ কাৰণ গৰম উঠিছে। ফাৰ্ম আছে নাই ধান মাৰি আছে মেচিনৰ মাজত একো শুনা পোৱা নাই। চবেই চাহ খালে চাহ খাই মেলি এতিয়া ধান মাৰি আছে। এয়া ধান মাৰি আছে আৰু ইয়াত চাহৰ পাৰ্টি চলি আছে পুৰা। এয়া বহি আছোঁ। আমাৰ হাঁহখিনিয়ে কেনেকুৱা চিঞৰিছে সিহঁতক ওলাব লাগে। এতিয়া মই ৰাতিপুৱা 6টা বজাৰ পৰা আহি এতিয়া মই কি পাম গাড়ী চাৰি লৈ আহি কি কৈছ কৈ দিবলৈ কেনেকৈ ক'ম আকৌ তই নিজে কোৱা আকৌ। সেই মই ক'ব নোৱাৰোঁ দেই। মই ব্লগ কৰিলে মই কওঁ এয়া ধান মেলা পৰ্ব। এইয়া আমাৰ কাম বোৱালীয়ে ধান মেলি আছে। এইয়া এবাৰ মই এৰিলোঁ এবাৰ মায়ে ধৰিলে দেই। মই নোৱাৰোঁ মই জাষ্ট ভিডিঅ' বনাম। কেলে আকৌ এনেকৈ টিপাল আছে নি ক'বি আছে যদি লৈ হৈ গ'ল এতিয়া আমাৰ। এতিয়া মই ভালে যামগৈ চাগে মেবি যামগৈ আকৌ মাক ভাত দিবলৈ আহিব লাগিব। ময়ো ইয়াতে খামহি ভাত এতিয়া বনাবগৈ লাগিব। মই ভাত বনাই বহুত বেয়া পাওঁ কিন্তু উপায় নাই আজি বনাবই লাগিব। তো মই ইয়ালৈ লৈ আহিম ভাত চাত বনাই মেলি। পাই গ'লোহি আৰু আহিয়ে পল্টনকেইটা উৎপাত দেখিছেনে সিহঁতক বাহিৰলৈ লৈ আহিছোঁ। দুইটা কেনেকুৱা ভুকিছে আৰু এই অকণমান দিয়া আগতে ভোকা নাছিলে এতিয়া ভুকিলে। আৰু দোকানত সোমাই মই চিপছ মেগী লৈ আহিছোঁ এতিয়া খাবৰ কাৰণে কাৰণ আমি একো খোৱা নাই ভোক লাগিছে। তো মই এতিয়া এইবোৰ লৈ আহিছোঁ। ইটছ ভেৰি আনহেল্ডি আই ন' বাট কি কৰিম গাইছ আনহেল্ডি বস্তুৱে আমাৰ নিচিনা মানুহক পেট ভৰোৱাই। কিন্তু কালি ৰাতি মই পেটৰ বিষত থাকিব পৰা নাছিলোঁ কিন্তু আজি ৰাতিপুৱা সেইকেই। চ' এতিয়া মই ঘৰলৈ আহিলোঁ ভাত চাত বনাই আকৌ যাম মই তাতেই ভাত খাম গম পাৱ নাই মায়ে তই ইয়াত খাবি চৰ দিব তোক। অ' কি ভাত খাবলৈ তই ইয়াত খাই যাবি কেনেকৈ আহিবি 3জনী মানুহ কি মই ডিঙিত ল'বি আহিবি নেকি। তই ইয়াত ভাত খাবি তোক দি থৈ যাম মায়ে মই তাত খামগৈ হয় নে। এতিয়া তই মেগী বনাবি দেই মই নোৱাৰোঁ কিমান কষ্ট কৰিম আৰু হয় নহয়। কষ্ট পাম মই একোৱে কৰা নাই তাত গৈ বহি আছিলোঁ কিন্তু মই ভাত বনাব লাগিব ন এতিয়া। ঐ টিকলু হৈছে বৰ বেলেগ গৰম উঠিছে কিন্তু দেই ভিতৰত সোমাই থাকিলে ঠাণ্ডা লাগিবই। 1 hour later. হেল্ল' গাইজ এয়া পূৰা ভাত বনাই মেলি আজৰি মই পেকিং কৰি আছোঁ। আৰু ভাত বনোৱাত ভিডিঅ' বনাবলৈ নহ'লে কাৰণ আলহী হৈছে মাৰো ভোক লাগিছে 1টা বাজিবলৈ হ'ল ভাত বনাই মেলি আজৰি হওঁতে। তো কি বনালোঁ মই আপোনালোকক তাত গৈ দেখাই আছোঁগৈ। এতিয়া এইবিলাক পূৰা পেকিং কৰি ল'লোঁ। সেইটো টিফিনত ভাত লৈছোঁ ইয়াত চব্জি চব লৈ লৈছোঁ কাঁহী বটল চব ৰেডি কৰি লৈছোঁ। এতিয়া যাবহে লাগে আৰু সোনকালে যাওঁ। মায়ে এতিয়া ফোন কৰি আছে মা ভাগৰ ভোক লাগিছে বুলি। আমিতো মেগীয়ে খালোঁ মায়ে একো খোৱা নাই। তো সোনকালে যাওঁ এতিয়া আৰু দেই ধান খাবলৈ আছোঁ। উখোৱা চাউল খাই কেলে বহুত দেৰিলৈকে মানুহে কষ্ট কৰিব পাৰে। সেইটো কাৰণে খায়। কি বনালি? ভাত ৰেডি খাবলৈ একদম
হেল্ল' গাইজ, আমাৰ হৈ গ'ল এতিয়া আমি মানে 3:30মান বাজি গ'ল, 4টামান বাজিবলৈ হ'ল। ইয়াৰ আমাৰ এডোখৰত মানে বেলি সোনকালে পৰেতো বহুত বেছি একদম যেন গধূলি হ'বলৈ হ'ল তেনেকুৱা হৈছে। কিন্তু আমাৰ এতিয়া আমি য'ত থাকোঁ তালৈ যদি যাওঁ তো ৰ'দ দিয়া আছে তাত চাগে এতিয়া। চ' এতিয়া হৈ গ'ল আমি যাম। বাচন লৈ লৈছোঁ, কাম হৈ গ'ল এতিয়া যাওঁ আৰু বহুত ঠাণ্ডা লাগিছে এতিয়া। অ'কে লেটছ গ'। আজিৰ দিনটো 1 ছেকেণ্ড ৰখা নাই। ৰাতিপুৱাৰ পৰা অকল কাম। ঠাণ্ডা লাগিছে এতিয়া। অ'কে বাই, ঘৰত গৈ লগ পাই আছোঁ। হেল্ল' গাইজ, আমি এতিয়া যাবলৈ ওলাইছোঁ মানে বাৰীৰ পৰা আহিলোগৈ বাৰীৰ পৰা আহি পিনি আমি এতিয়া ফুৰিব নহয়, টাউনলৈ যাওঁ। টাউন পূৰা নাপাওঁগৈ, বস্তু অলপ আনিবলগীয়া আছে, সেয়া আনিমগৈ। বজাৰ কৰিবলগীয়া আছে, বজাৰ কৰিম। এইটো মোবাইল লৈ লওঁ। তাৰপাছত চাহ খাবলৈ কিবাকিবি আনিম। তো বলক যাওঁ। আৰু ঠাণ্ডা দিনত আমি আনকালে গৰম দিনত প্ৰায়ে ওলাই যাওঁ এইটো টাইমত, কিন্তু মানে ঠাণ্ডা দিনত এইটো টাইমত ওলাই যাবলৈ বহুত বেয়া, বিকজ ইটছ টু মাছ কোল্ড আউটছাইড। মই একদম মোৰ চুলি মোনা লৈ লওঁ। মই মানে হেৰি হ'ল, পাহৰি গ'লোঁ কি ক'বলৈ আছিলে। আজিৰ দিনটো মই 1 ছেকেণ্ড ৰখিব পৰা নাই। মোৰ মাথা চাথা গৰম হৈ যায় মানে কিছুমান কথা এনেকৈ ভাবি থাকিলে। হাই গাইজ, আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি। গৰম উঠিব ঠাণ্ডাত খোজকাঢ়ি। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। কিমান দীঘল হ'ল সেইটো মই নাজানো আৰু। এতিয়া আকৌ আজি বাৰীলৈ আহিলোঁ মাক থ'বলৈ, তাৰপিছত টেঙা খাম, টেঙা খাই মেলি যামগৈ। তো সেয়াই, আশা কৰোঁ ভাল লাগিলে আৰু ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ আহোঁ, বাই।